এডুকেশ্যন টিকে এছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, এটা বহুত ইম্পৰ্টেণ্ট আপডেট। কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ CAPF SSF লগতে আপোনালোকৰ আছাম ৰাইফল। চ' এনেকুৱাকৈ বহুকেইটা মানে পোষ্টৰ আপোনালোকৰ যিহেতু অনলাইন এপ্লিকেশ্যন কৰিছিল, এতিয়া আমাৰ 26 তাৰিখে নটিচ হৈ গৈছে। আৰু এতিয়া আপোনালোকৰ যিহেতু এক্সাম হ'ব, এক্সাম ডেটটো প্ৰথমতে শিডিউলটো কৈ লওঁ মই। চ' এক্সাম শিডিউল আপোনালোকৰ ইয়াত দেখিছে 10 ফেব্ৰুৱাৰী 2025 আৰু 1 তাৰিখৰ পৰাই আপোনালোকৰ চিটি উইল বি এভেইলেবল, কোনখন চহৰত হ'ব গম পাব আৰু ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডসমূহ। আৰু কেণ্ডিডেট মে নোট that admission certificate has been modified as admission certificate commission copy and the same will be retained at the examination center a record for the commission. Accordingly, the candidates are advised to keep an additional copy of their admission certificate. এইবিলাক লৈ যাব লাগিব আপোনালোকে এটা কপি। আৰু 1 তাৰিখৰ পৰাই আপোনালোকৰ ডাউনলোড কৰিব পাৰিব। চিটিটো গম পাব আপোনালোকে কোনখন চহৰত হ'ব পৰীক্ষাটো। ইয়াৰ লগতে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন ID আৰু ডেট অফ বাৰ্থটো দি কিনে ডাউনলোড কৰিব পাৰিব। আৰু নহ'লে ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ এনেকুৱাকৈ এডমিট কাৰ্ডৰ ষ্টেটাছটো চাব পাৰিব। গতিকে এইটো এটা আছিল ইম্পৰ্টেণ্ট ভিডিঅ', সকলোৱে শ্বেয়াৰ কৰি দিব। ছাবস্ক্ৰাইব কৰিও ৰাখক চেনেলটো, সকলোৱে যাতে নটিফিকেশ্যনবোৰ পাই থাকে আগন্তুক ভিডিঅ'বোৰ দিয়াৰ লগে লগে। আজিৰ ভিডিঅ'টো এইখিনিয়েই, ধন্যবাদ, থেংক ইউ।